চৰাইদেউৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ চৰম সিদ্ধান্তৰ পিছতেই তিনিগৰাকীকৈ লোকক ইতিমধ্যে আটক কৰা হৈছে। সাংবাদিক পৰিস্মিতা ফুকন, অৱসৰপ্ৰাপ্ত BDO ৰঞ্জিত বুঢ়াগোহাঁইৰ লগতে শেহতীয়াকৈ আটক কৰিছে বিতৰ্কিত RTI কৰ্মী দুলাল বৰাক। আৰু দুলাল বৰাক ইতিমধ্যেই গুৱাহাটীৰ পৰা পোনে পোনে আজি ৰাতিপুৱাৰ ভাগত সোণাৰীলৈ আহি লৈ অহা হৈছে। আৰু সোণাৰীত চৰাইদেউ আৰক্ষীয়ে যিহেতু গুৱাহাটীৰ পৰা লৈ আনিছে কালি নিশাই, আৰু আজি ৰাতিপুৱাৰ ভাগত যিহেতু উপস্থিত হৈছে সি সোণাৰীত, আৰু ইতিমধ্যেই সোণাৰী থানাত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত লৈ অহা হ'ল দুলাল বৰাক। আৰু দুলাল বৰাক ইতিমধ্যে থানাৰ পৰা মেডিকেল টেষ্টৰ কাৰণে লৈ যোৱা হৈছে ৰজাপুখুৰী অসামৰিক চিকিৎসালয়লৈ। আৰু আমি যিহেতু সোণাৰী থানাত উপস্থিত আছোঁ, সোণাৰী থানাত ইতিমধ্যেই ক'ব লাগিব যিহেতু বিভিন্নজন লোকে আহি উপস্থিত হৈছে সেই আচলতে বিতৰ্কিত দুলাল বৰাক প্ৰত্যক্ষ কৰিবৰ কাৰণে, যিহেতু বিতৰ্কিত দুলাল বৰাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে। আৰু সেই অভিযোগৰ ভিত্তিতে আচলতে যিহেতু আৰক্ষীয়ে আটক কৰি লৈ আহিছে। আৰু দেৱজিৎ হাজৰিকাৰ যি চৰম সিদ্ধান্তৰ লগত নাম সাঙুৰ খোৱা এই দুলাল বৰা যিহেতু RTI কৰ্মী হিচাপে বিভিন্ন সময়ত ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপন হৈছিল। আৰু সেই অভিযোগৰ পিছতে যিহেতু আৰক্ষীয়ে আটক কৰি লৈ আহিছে, আটক কৰাৰ পিছত তেখেতক আজি সোধপোছ কৰিব চৰাইদেউ আৰক্ষীয়ে সোণাৰীত। আৰু ইতিমধ্যে যিহেতু দিল্লীত ক্ৰাইম ব্ৰাঞ্চে পৰহি দিনাখন আটক কৰিছিল দুলাল বৰাক, আৰু তাৰ পিছতে কালি দিল্লীৰ পৰা গুৱাহাটীলৈ লৈ অহা হ'ল, আৰু গুৱাহাটীৰ পৰা নিশাৰ ভাগত সোণাৰীলৈ লৈ অহা হৈছে। আৰু আমি ক'ব বিচাৰিছোঁ যিহেতু যিগৰাকী বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ ছুইচাইড নোটত উল্লেখ কৰিছিল, যিহেতু বাতৰি পৰিৱেশনৰ নামত ব্লেকমেইলিং কৰি মানসিকভাৱে হাৰাশাস্তি কৰি অহাৰ কথা উল্লেখ কৰিছিল সেই ছুইচাইড নোটখনত। আৰু সেই অনুসৰি তদন্ত অনুসন্ধান কৰিছিল চৰাইদেউ আৰক্ষীয়ে, আৰু সেই অনুসন্ধানৰ ভিত্তিতে ইতিমধ্যে এই তিনিগৰাকী লোকক আটক কৰিছে। কিন্তু এটা কথা স্পষ্টকৈ আমি ক'ব বিচাৰিম, যিহেতু ছুইচাইড নোটখনত কি কথা লিখা আছে সেই সন্দৰ্ভত বিশেষভাৱে আমাক এতিয়াও আৰক্ষীয়ে জানিব দিয়া নাই। যিহেতু শেহতীয়া যি 3 পৃষ্ঠাজোৰা যি ছুইচাইড নোট আছিল, 3 পৃষ্ঠাজোৰা ছুইচাইড নোটৰ শেষৰ ভাগটোহে সংবাদ মাধ্যমৰ আগত দেখুৱালে, সংবাদ মাধ্যমে সংগ্ৰহ কৰিবলৈ সক্ষম হ'ল। আৰু তাৰপিছতেই যিহেতু এইকেইটা নাম যিহেতু উদ্ধাৰ হৈছিল, তাৰপিছতে আৰক্ষী প্ৰশাসন তৎপৰ হৈ উঠিছিল। বিভিন্নজনে দাবী উত্থাপন কৰিছিল যিসকলৰ নাম ইয়াত সাঙুৰ খাইছিল তেখেতসকলক আটক কৰিবৰ কাৰণে। আৰু পৰিয়ালৰ লোকে দাবী জনাই আহিছিল আচলতে এই ঘটনাৰ লগত যিসকল লোক সাঙুৰ খাই আছে তেখেতসকলক আটক কৰি ঘটনাটো উচিত তদন্ত কৰিবৰ কাৰণে কৈছিল। এতিয়া কথা হ'ল আচলতে ঘটনাৰ যি তদন্ত, সেই তদন্ত প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়িছে সেই কথা এতিয়াও কিন্তু স্পষ্ট হোৱা নাই। কেৱল মাত্ৰ 3গৰাকীক আটক কৰা আমি জানিব পাৰিছোঁ। ইতিমধ্যে 3গৰাকীক আটক কৰি 2গৰাকীক ইতিমধ্যেই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে, আৰু এগৰাকী দুলাল বৰাক যিহেতু আজি সোণাৰীতে সোধপোছ কৰা হ'ব, তাৰপিছত আচলতে কি হ'ব সেই কথাও এতিয়াও স্পষ্ট হোৱা নাই। আৰু দুলাল বৰাৰ বিষয়ে যিহেতু বিভিন্ন সময়ত চৰ্চা চলি আছে, তাৰপিছত এটা কথাই আমি ক'ব বিচাৰিম, এই তদন্ত প্ৰক্ৰিয়াই আচলতে কিমান দূৰ গতি কৰিব সেয়া চৰাইদেউ আৰক্ষীয়ে জানিব। আৰু যিহেতু চৰাইদেউ আৰক্ষীয়ে এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত কোনো কথাই এতিয়ালৈকে মুখ খোলা নাই, সেয়েহে আমি কিছু সময় যিহেতু অপেক্ষা কৰিব লাগিব, বা তদন্ত প্ৰক্ৰিয়াটো কেনেদৰে চলে সেই সন্দৰ্ভত জানিবৰ কাৰণে আমি অলপ দিন হয়তো অপেক্ষা কৰিবলগীয়া হ'ব পাৰে।